নমস্কাৰ ইংৰাজী নৱবৰ্ষ 2025 চনলৈ সকলোলৈকে বিন্দু ইনফো ব্লগৰ ফালৰ পৰা আন্তৰিক হিহা ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনালোক সকলোৱে যাতে এই নতুন বৰ্ষত সুখ শান্তি সমৃদ্ধি আৰু সকলো সময় সন্তোষেৰে ভৰি পৰক তাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো। আৰু আমিও যাতে সকলো সময়তে ভালেৰে থাকিব পাৰো তাৰ কাৰণে আপোনালোকে সদায় মৰম আৰু আশীৰ্বাদ প্ৰদান কৰিব। আজি এই ভিডিঅ'টোত আপোনালোকক মাজুলী লখিমপুৰ সংযোগী দলঙৰ প্ৰথমখন পকী দলং লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখন দেখুৱাবলৈ যত্ন কৰিলো। লগতে এই দলংখনৰ সমীপত বিভিন্ন বনভোজকাৰী দলে কেনেকুৱা আনন্দ উল্লাসৰ মাজেৰে বনভোজ খাইছে বা সময় কেনেদৰে পাৰ কৰিছে তাক দেখুৱাবলৈ চেষ্টা কৰিছো। যিহেতু মানুহৰ জীৱন কৰ্মৰে ভৰপূৰ, কৰ্মৰে ব্যস্ত হৈ থাকে সদায়, এই ব্যস্ততাপূৰ্ণ জীৱনে মানুহক যন্ত্ৰলৈ ৰূপান্তৰিত কৰি পেলাইছে, যন্ত্ৰৰ নিচিনাকৈ কাম কৰিব লগা হৈছে আৰু এই যান্ত্ৰিকতাই মানুহক একঘেয়ামী ভাৱৰ উদয় জন্মায়। এই ব্যস্ততাপূৰ্ণ জীৱন আৰু একঘেয়ামী ভাৱৰ পৰা মুক্ত হ'বৰ বাবে মানুহে প্ৰাকৃতিক পৰিৱেশত আনন্দ উল্লাসৰ মাজেৰে এসাঁজ জুতি লগাকৈ খাব বিচাৰে। এয়াই হৈছে বনভোজ। নতুন বৰ্ষ বা বিভিন্ন উৎসৱ পাৰ্বণৰ অচিলা লৈ মানুহে কৃত্ৰিমতাৰ পৰা, মানুহে যান্ত্ৰিকতাৰ পৰা প্ৰাকৃতিক পৰিৱেশত সময় পাৰ কৰিব বিচাৰে, য'ত সকলো দুখ ভাগৰ পাহৰি প্ৰাকৃতিক পৰিৱেশৰ মাজত বিলীন হৈ সুখ শান্তিৰ মাজেৰে দিনটো বা দিনবোৰ পাৰ কৰিব বিচাৰে। আজিয়ে আপোনালোকক এই মাজুলী লখিমপুৰ দলঙৰ সমীপত এই স্থানত কোন কোন ঠাইত বনভোজ খাব পাৰি বা বিভিন্ন বনভোজকাৰী দলে কোন কোন ঠাইত কেনেদৰে আনন্দ উল্লাস কৰি আছে সেয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো। আপোনালোকে এয়া দেখি আছে, এই ঠাইডোখৰক স্থানীয় ৰাইজে বগৰী চাপৰি বুলি কয়, পিয়ানো চাপৰি বুলিও কয়। এই পিয়ানো চাপৰিত বনভোজ খাবৰ কাৰণে বহুবিলাক উপযোগী ঠাই আছে। ইয়াত যিহেতু নদীখন আছে, ইয়াত বালিচৰ আছে আৰু বগৰী চাপৰিটো আছে আৰু এই চাপৰিটোত এখন ৰেষ্টুৰেণ্টো আছিল। অৱশ্যে ৰেষ্টুৰেণ্টখন এতিয়া বন্ধ হৈ আছে। সেই ৰেষ্টুৰেণ্টখন থকা সেই ঠাইডোখৰো খুব সুন্দৰ ঠাই। সেই ঠাইবিলাকতো বিভিন্ন বনভোজকাৰী দলে আহি তাতো ভিৰ কৰেহি, তাতো বনভোজ খায়, তাতো আনন্দ উল্লাস কৰে। সময়বিলাক তেওঁলোকে আনন্দ উল্লাসৰ মাজেৰে ধুনীয়াকৈ এই প্ৰাকৃতিক পৰিৱেশত তেওঁলোকে পাৰ কৰে। সকলো দুখ ভাগৰ তেওঁলোকে পাহৰি যায়, কেৱল ইয়াত আনন্দ ফূৰ্তি আৰু তৃপ্তিৰে এসাঁজ খাবৰ কাৰণে আহে। আজি সেই ঠাইবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছো আৰু এই মাজুলী লখিমপুৰ সংযোগী দলংখনৰ এই বিভিন্ন পৰিৱেশ বা সৌন্দৰ্য বা অৱস্থাবিলাকো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো। আপোনালোকেও এই ঠাইলৈ আহি আনন্দৰে দিনটো পাৰ কৰি এসাঁজ খাই যাব পাৰে। আহক তেনেহ'লে আমি এই বনভোজকাৰী দলবিলাকে কেনেদৰে আনন্দ ফূৰ্তি কৰিছে আমি তাক উপভোগ কৰিবলৈ চেষ্টা কৰোঁ। আহক। কিবা নচা বগা কিবা এটা কৰি দিব লাগে। ঠিক আছে, ঠিক আছে। বেলেগৰ মই আকৌ স্কুলৰ বুলিয়ে ভাবি আছো।
মৃণাল ছাৰ Happy New Year, thank you, and same to you. ঠিক আছে মাৰিছোঁ ঠিক আছে